আজি আমি বিশ্বনাথ জিলা টিউটৰ এছ'চিয়েশ্যনৰ আমি সভা এখন আহ্বান কৰিছোঁ। আমাৰ সভাৰ উদ্দেশ্যটো হৈছে যে আমাৰ চৰকাৰে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই নিযুক্তি প্ৰদান অনুষ্ঠানত আমাৰ সন্মানীয় সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে আপোনালোকে টেকত সোমাই লওক, টেকত সোমাই লোৱাৰ পিছত আপোনালোকক পৰ্টেল খুলি দিয়া হ'ব আৰু পৰ্টেলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব আৰু লগে লগে টিচাৰ হ'ব বুলি কৈছিলে, সদম্য ঘোষণা কৰিছিলে। কিন্তু সেই ঘোষণা আজিৰ তাৰিখলৈকে কাৰ্যকৰী নোহোৱাত আমি শিক্ষামন্ত্ৰী, ডাইৰেক্টৰ, কমিশ্যনাৰ গোটেই এইকেইজনক আমি লগ কৰিছোঁ। তেখেতসকলে আপোনালোকৰ দৰমহা বঢ়াই দিয়া হ'ব বুলি মুখেৰে কয়, কিন্তু আজিলৈকে কাৰ্যকৰীকৰণ নোহোৱাত আমি সদৌ অসম টিউটৰ এছ'চিয়েশ্যনে অহা 9 জুলাই তাৰিখে আমি সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰীয় কমিটিয়ে গ্ৰহণ কৰিছে আৰু সেই আন্দোলনৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আজি আমি গহপুৰ ছয়গড় শিক্ষা খণ্ডৰ অন্তৰ্গত তথা বিশ্বনাথ জিলাৰ আমি টিউটৰ সংখ্যা 1 হৈ আমি সেই উক্ত আন্দোলনত আমি সহমত প্ৰকাশ কৰিছোঁ আৰু আমি বিশ্বনাথ জিলাৰ অন্তৰ্গত যিমান টিউটৰ ছাৰ বাইদেউসকল আছে সকলোকে উক্ত আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতে যথেষ্ট ভাল কাম কৰিছে, তেখেত জনপ্ৰিয় এজন মুখ্যমন্ত্ৰী। গতিকে আমাৰ এই যিসকল টিউটৰে আজি 30-35 বছৰ কাল চাকৰি কৰিছে তেওঁলোকক আইনৰ দোহাই দি বিভিন্ন অজুহাত দেখুৱাই আজিলৈকে টিচাৰ কৰা নাই। আমি এতিয়া আমাক দৰমহা বৃদ্ধিৰ কথা নাহে, আমাক টিউটৰৰ পৰা টিচাৰলৈ উন্নীতকৰণ কৰিবৰ কাৰণে আজি সভাত আমি তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এই অনুৰোধ ৰক্ষা যদি তেখেতে নকৰে তেতিয়াহ'লে আমি অনাগত দিনত সৰ্বাত্মক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি পুনৰবাৰ আমি বিশ্বনাথ জিলাৰ অন্তৰ্গত সমূহ শিক্ষা গুৰুসকলক উক্ত তাৰিখত উপস্থিত থাকি আন্দোলনত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।